ভাগৰুৱা ওই দিনদাও দিগাও দাও দুলতি পাও আমাৰে নাচনি নচুৱাই ভাগৰুৱা ও কুপাতে কপৌ ফুল গুজি লোৱা হাততে জেতুকা বুলাই লোৱা আহা কবে মিলি পাতো বিহুৰ মেলা ৰং 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 বসন্ত উৎসৱ এয়া ৰং 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 বসন্ত উৎসৱ হাই হাই বাহৰে ঐ টকাতি দিলি যে মোক ককাইতি দিলি যে মোক ককাইতি বিহু নামৈ গাবলৈ বুলি হে বিহু নামৈ গাবলৈ সঁচাকৈ মই নেজানো সঁচাকৈ মই নেজানো নে হাঁহিবি কৰি বুলি নমস্কাৰ মই বন্দনাই আপোনালোকক স্বাগতম জনাইছো আপোনালোকে চাই আছে প্ৰাইডেজ এণ্টাৰটেইনমেণ্টছ প্ৰেজেন্টছ ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil आँख में पानी मुंह में पानी शुद्धता की निशानी पतंजलि कच्ची घनी सरसों तेल co-powered by Everyday Spices associate partner Real Fruit and Juices The Healthy Thanda and Assam Downtown University special partner Annapurna Dil Se Pure banking partner State Bank of India gift partner LG Life's Good Oscar Jewelry and Nizan Biscuit and our exclusive radio partner 92.7 Big FM প্ৰিয় দৰ্শক আজি আপোনালোকৰ মাজলৈ লৈ আনিছো আমাৰ অন্য এটি হিতানৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা হেয়া হৈছে সৰু বিহুৱতী প্ৰতিযোগিতা গতিকে পলম নকৰি আহক আমাৰ আজিৰ সৰু বিহুৱতী প্ৰতিযোগিতালৈ আগবাঢ়ো প্ৰতিযোগিতা মানে বিচাৰকটো থাকিবই লাগিব ইতিমধ্যে আমাৰ বিচাৰকসকলে তেওঁলোকৰ আসন শুৱনি কৰিছে লগতে আমাৰ মাজত আজি উপস্থিত আছে আমি বিশেষভাৱে আমন্ত্ৰণ জনাই অনা অতিথি আমাৰ অতিকে শ্ৰদ্ধাৰ পুৰবী গগৈ দাস আমাৰ আজিৰ চূড়ান্ত পৰ্যায়ৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম গৰাকী প্ৰতিযোগী হৈছে লখিমপুৰৰ কস্তুৰী শইকীয়া ও ভনী ওই তেলরে বাতিতে ও তেলে মলঙিলে ওই গাত মলঙিলে ওই ধুল পেপা ও বাজিলে ওই উলাই তই আহিবি ওই বিহু মাৰিবলৈ যা ভনী ধুলে নো গুমগুমালে ককাই পেপাই লহৰ তুলিলে ভনী গগনাৰে অমিয়া মা দুহাত জেতুকাৰ বোল ভনী গৈ কেলৈনো তই বোলালি ঐ কোমল
পাতল কৈ দুটি উঠত ভনী গৈ বৰহম থুৰি লগালি বসন্ত দেহুমান পাই মুগাৰী ঘামেৰালি আমাৰ বিহু তলি লৈ ঢপলিয়াই আহিলি তোৰে কোমলীয়া মিঠা মাতেৰে মোৰ ভনী গৈ বিহু নামই জুৰিলি শালি জালি নাচিলি কঁকালে ভাঙি নাচিলি তই মাতিলি মইনাকন কিনো মাতৰে মাতে চেলেং বাখৰ মলকুমদাৰৰ পানে চেলেং বাখৰ মলকুমদাৰৰ পান মলকুমদাৰৰ পান বিহুতীয়া পোন বাপতি শাহুন অহানাই বিদেশৰ পৰা বিহুৰে কঠীয়া হিয়াতে গজিলে জনম লভিবৰে পৰা ধুনীয়া দেই আমাৰ পুতলাজনীক আকৌ লগ পাই গ'লোঁ এইবাৰতো এৰি নিদিম আজিতো লৈয়ে যাম কাৰণ আৰু সুবিধা পাওঁনে নাপাওঁতো ঠিক নাই আজি লৈ যাম হ'ব
কেনেকুৱা লাগিল অনুষ্ঠান পৰিৱেশন কৰি বহুত ভাল লাগিলে ভয় লাগি আছিল নেকি ইমান ভয় লগা আছিল কিন্তু এক্সাইটেড লাগি আছিল বাহ বঢ়িয়া আমাৰ বিচাৰকৰ ওচৰলৈ আহিছে তেওঁলোকে কি কয় প্ৰবীণ দা নাচটো আমি দেখি আছোঁ কেইবাদিনো হয় ভাল ছাৰ হৈছে নাচ ভাল হৈছে সকলোকে শুভেচ্ছা জনাইছোঁ দেই ধন্যবাদ ছাৰ সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ আজি নকওঁ একো দিয়া আজি একদম শেষত ক'ম আৰু হ'ব ছাৰ হ'বনে হ'ব ছাৰ তেতিয়া ভাল লাগিব কৈ হয় ছাৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু তোমাৰ বহুত বহুত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পুৰবী বা আপোনাৰ ওচৰলৈ আহিছোঁ তোমাৰ খুব ভাল লাগিছে চাগে ন মঞ্চখনত নাচি হয় মেম আমাৰ চায়ো খুব ভাল লাগিছে মৰম লগা এজনী অকণমানি একদম পৰীৰ নিচিনা লাগিছে তোমাক জানানে কস্তুৰী এটা কথা কোৱা তুমি কোন ক্লাছত পঢ়ি আছা বাইদেউ এবাৰ 5লৈ পাইছোঁ 5 পাইছা আইঅ অকণমানি ছোৱালী দেই এটা কথা কোৱাচোন আৰু মোক বিহুৰ বাদে আৰু তুমি কি নাচা মই আধুনিক নৃত্য নাচোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক সেয়ে কামনা কৰিছোঁ ধন্যবাদ এইখিনিতে লৈছোঁ এতিয়া চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব ৰং বসন্ত উৎসৱ 2024 বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেন্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ ইতিমধ্যে আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে আমাৰ পৰৱৰ্তী প্ৰতিযোগীগৰাকী হৈছে নন্দিনী নুপুৰ কাশ্যপ তেওঁ আহিছে ৰামদিয়াৰ পৰা নাচিব
আপোন আপোন লাগিছে হে বিহুৰে ঐ তলিতে ফুল পেঁপা ঐ বাজিলে হে আমাৰে ঐ ভনীতি হে উলাহতে নাচিলে হে উলাহতে নাচিলে আজি বহাগী ঐ পালেহি ও ভনীতি ফুলিলে ঐ ভেবেলি ফুলিলে ঐ ভেবেলি লতা ও ভনীতি কইনো কৈ থাকিলে ও ভনীতি উৰহতে ঐ নপৰে ও ভনীতি ৰঙালী ঐ বিহুৰে কথা হে বিহুতি আপোন ঐ বাপতি শাওন ঐ অহা নাই বিদে ঘৰৈ পৰা হে বিহুৰে কঠীয়া হিয়াতে গজিলে ঐ জৰম লভিব ৰে পৰা আমাৰ মৌ মিঠা মাতৰ ছোৱালীজনী দুখেই লাগিছে আজিৰ পৰা তোমাৰ মাতটি শুনিবলৈ নেপাম মনত কৰিবনে নাই আমাক কেনেকুৱা লাগিল পৰিৱেশন কৰি খুব ভাল লাগিছে ঠিক আছে আমাৰো বহুত ভাল লাগিলে আমি এতিয়া বিচাৰকৰ ওচৰলৈ যাওঁ প্ৰবীণ দা কি ক'ব নমস্কাৰ নন্দিনী হয় ছাৰ কেনেকুৱা লাগিলে খুব ভাল লাগিছে ছাৰ ভাল লাগিলে হয় আমাৰো ভাল লাগিছে তোমালোকে বহুত আগলৈ যাব লাগিব তোমাৰ মাতষাৰ বৰ ধুনীয়া সকলোকে শুভেচ্ছা জনাইছোঁ সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ আজি বিশেষ নকওঁ আৰু হয় সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু তোমাৰ বহুত দীঘলীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ পুৰবী বা আপোনাৰ ওচৰলৈ আহিছোঁ তোমাৰ পৰিৱেশন চালোঁ খুব ভাল লাগিলে আৰু বিশেষকৈ মোৰ ভাল লাগিলে তোমাৰ কণ্ঠস্বৰ ধন্যবাদ বাইদেউ তুমি ইমান ধুনীয়া গাইছা ইমান ধুনীয়া গোৱা তুমি সংগীত চৰ্চা কৰি আছা হয় মই শিকি আছোঁ ক্লাছিকেল শিকিছা হয় খুব ভাল কথা আৰু আগলৈ বিহু নাচিবা নে নানাচা সেইটো মই নাজানো কিন্তু মই তোমাক এটা কথা এতিয়াই কৈ থৈ দিওঁ তুমি সংগীত কেতিয়াও নেৰিবা হয় বাকী সকলোলৈকে মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ এইখিনিতে লৈছোঁ এতিয়া চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব ৰং বসন্ত উৎসৱ 2000
2024 হালিছে জালিছে ও ভনী আমাদে নাচনী ও ভনী আমাদে নাচনী ও ভনী আনোৱা ঐ বিহুৰে বতৰ চেলেং বাকৰ ঐ বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেন্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ অন্তিম গৰাকী প্ৰতিযোগী হৈছে লাভলি সোণোৱাল তেওঁ আহিছে ধেমাজিৰ পৰা প্ৰকৃতি বুকুলৈ বসন্ত আহিলে ও কুলি কেতেকীয়ে লগা লেও মাত ও ঘায় নাহৰু ফুলিলে ও তগৰু ফুলি লেও ও বিহু বিহু লাগিলে গা গছডাল শুৱনি অৱনীতি কপ ফুলৰে পাহিতি তোমাৰে শুৱনি অৱনীতি মিচিকি গাহিতি কল দিলিয়া কুপাতি গুজি তগৰ মালতী বিহু তলি নাচি নাচি মাৰি যাবা দুবৰি সাগৰৰে পানী বনিতি নীলাহানু বৰণীয়া আমাৰে বনিতি সঁচাকৈ কি যেনো মৰম লগা নচুৱাই থাকিব নচুৱাই থাকিব
এলাই খালে জালে ভনিয়া বেলি বতাহত ভনিয়া বেলি বতাহত ভনি লপা নুহালে জালে পা হালিছে জালিছে ভনিয়া মাদে নাচনি ভনিয়া মাদে নাচনি ভনিয়া নোৱা ঐ বিহুৰে বতৰ চেলেং বাকৰৈ পুগালি কাছৰে চলং চেলেং বাকৰৈ জাজি নৈ নিমলা জাজি নৈ নিমলা পানী জাজি নৈ নিমলা জাজি নৈ নিমলা পানী জীয়াই থাকে মানে এই অসমৰ বিহুতীয় এ বৈ থাকে মানে নয় এ ঘায় বিহুতীয় হৈ এহাতৰ সপুৰালো এইকেইদিনটো তুমি তোমাৰ অনুষ্ঠান আমি উপভোগ কৰিয়ে আছোঁ পিছে তুমি যে আমাৰ কাকুৱে বিহু খাবলৈ নেমাতিলা বেয়া পাইছোঁ নহয় আমি ঠিক আছে আমি বিচাৰকৰ ওচৰলৈ আহিছোঁ তেওঁলোকে কেনেকুৱা পালে তোমাৰ অনুষ্ঠান প্ৰবীণ দা কিনো কম ভাগৰ লাগিছে নহয় অলপ লাগিছে বিশেষ কথা নকওঁ আৰু আজি দেই সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ আজি একো নকওঁ আৰু সদায় কৈ থকা হৈছে যি কম নম্বৰে কম আৰু ভাল হৈছে আমিও ভাল পাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু এই বিহু সংস্কৃতিৰ যি চৰ্চা এই চৰ্চা যাতে ভৱিষ্যতলৈ সদায় কৰি যোৱা তাৰ কামনা কৰিছোঁ আশা কৰিছোঁ সকলোলৈকে পুনৰবাৰ শুভেচ্ছা আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ পুৰবীবা আপোনাৰ ওচৰলৈ আহিছোঁ ভাল হৈছে পৰিৱেশন লাভলি তুমি কোন ক্লাছত পঢ়ি আছা মই এবাৰ 6লৈ পাইছোঁ ঠিকে আছে ভাল হৈছে পৰিৱেশন ভাল আৰু তোমালৈ বহুত বহুত শুভেচ্ছা থাকিলে মৰম থাকিল আৰু ৰঙালী বিহুৰ উলগ জনালোঁ আটাইকেইজনলৈকে জনালোঁ দেই নমস্কাৰ ইতিমধ্যে আমাৰ প্ৰথমবাৰৰ বাবে ৰং বসন্তৰ বাকৰিত অনুষ্ঠিত কৰা সৰু বিহুৱতীৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ সামৰণি পৰিছে এতিয়া আমি গম পাম কোন হ'ব প্ৰথম দ্বিতীয় আৰু শ্ৰেষ্ঠ বিজয়ী সেয়া জানিবলৈ অকণমান সময় অপেক্ষা কৰিব লাগিব কিন্তু তাৰ আগতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি কলৈ কলৈ যাব চাই থাকিব ৰং বসন্ত উৎসৱ 2024 মই ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ আজিৰ সৰু বিহুৱতীৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম তেওঁ হৈছে বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 ইতিমধ্যে মোৰ হাতত ফলাফল আহি পৰিছে আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ কোন হ'ব শ্ৰেষ্ঠ বিজয়ী ইয়াতে কি আছে মই বাৰু আপোনালোকক ক'ম কিন্তু তাৰ আগতে আহক আমাৰ প্ৰতিযোগীসকলৰ মনৰ ভাৱ জানি লওঁ অলপমান নন্দিনী কি লাগিছে কোন জিকিব আজি মই মোৰ নিজৰ ওপৰত বিশ্বাস ৰাখিছোঁ এতিয়া বিচাৰকসকলে বা কি সিদ্ধান্ত লৈছে লাভলি ভয় লাগিছে নেকি অলপ লাগিছে কোন জিকিব নাজানো কোন জিকিব কস্তুৰী কি লাগিছে তুমি কি স্থান পাবা মই এতিয়া নাজানো চব ভগৱানৰ ওপৰত আৰু বিচাৰকসকলৰ ওপৰতে আছে আৰু মাত্ৰ মোৰ বিশ্বাস আছে মানে মই নিজৰ বেষ্ট দিছোঁ আৰু এতিয়া কিবা হয়
আমাৰ চকুত তোমালোক তিনিওগৰাকীয়ে সমান কিন্তু প্ৰতিযোগিতা যেতিয়া প্ৰথম দ্বিতীয় তৃতীয় স্থানটো দিবই লাগিব গতিকে পলম নকৰি মই ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ আজিৰ সৰু বিহুৱতীৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম তেওঁ হৈছে কস্তুৰী শইকীয়া তেওঁক আমাৰ গিফ্ট দিবৰ কাৰণে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পঞ্চম চন্দাক এভৰিডে স্পাইচেছৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আৰু এয়া তেওঁলৈ আগবঢ়োৱা হৈছে প্ৰাইড ষ্টাৰ তৰফৰ পৰা নগদ 30,000 টকা কস্তুৰী তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি কলৈকো নাযাব চাই থাকিব ৰং বসন্ত উৎসৱ 2024 ভয় লাগিছে নেকি নাই লগা তোমাৰ নাই লগা মই ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম তেওঁ হৈছে বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেণ্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ এতিয়া আমি ঘোষণা কৰিবলৈ লৈছোঁ কোন হ'ব শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকী কোন হ'ব বাৰু মই এতিয়া তোমালোকৰ মনৰ অনুভৱটো জানো অন্তিমবাৰৰ কাৰণে কি লাগিছে কোন হ'বা প্ৰথম আৰু দ্বিতীয় নাজানো বাৰু তোমাৰ কি লাগিছে কিবা হয় ভয় লাগিছে নেকি নাই লগা তোমাৰ নাই লগা মই ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম তেওঁ হৈছে নন্দিনী নুপুৰ কাশ্যপ মানে আমাৰ শ্ৰেষ্ঠ বিজয়ীগৰাকী হৈছে লাভলী সোণোৱাল এয়া আমাৰ দ্বিতীয় বিজয়ীগৰাকীলৈ ৰিহা এখন আগবঢ়োৱা হৈছে এভৰিডে স্পাইচেছৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আৰু এয়া প্ৰাইড ষ্টাৰ তৰফৰ পৰা নগদ 40,000 টকাৰ উপহাৰ এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অস্কাৰ জুৱেলাৰী অ'নাৰ বিশ্বজিৎ দত্ত ছাৰক তেওঁ আমাৰ প্ৰথম বিজয়ীগৰাকীক অস্কাৰ জুৱেলাৰীৰ তৰফৰ পৰা উইনিং ক্ৰাউন পিন্ধাব এয়া তেওঁলৈ এখনি ৰিহা আগবঢ়োৱা হৈছে এয়া তেওঁৰ উইনিং ক্ৰাউন নাচনীগৰাকীলৈ LGৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আগবঢ়োৱা হৈছে এভৰিডে স্পাইচেছৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আগবঢ়োৱা হৈছে আৰু এয়া প্ৰাইড ষ্টাৰ তৰফৰ পৰা লাভলীলৈ 60,000 টকাৰ নগদ ধনৰ উপহাৰ তোমালোক আটাইকেইগৰাকীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ হাঁহি থকা আৰু নাচি যোৱা প্ৰিয় দৰ্শক এয়া আছিল আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা অহাতি খণ্ডত পুনৰ লগ পাম তেতিয়ালৈ চাই থাকিব ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেণ্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল आँख में पानी मुंह में पानी शुद्धता की निशानी पतंजलि कच्ची घनी सरसों तेल को पावर्ड बाय एवरीडे स्पाइसेस एसोसिएट पार्टनर रियल फ्रूट एंड जूसेस द हेल्दी ठंडा एंड असम डाउनटाउन यूनिवर्सिटी स्पेशल पार्टनर अन्नपूर्णा दिल से प्योर गिफ्ट पार्टनर LG लाइव्स गुड ऑस्कर ज्वेलरी एंड निजन बिस्किट
and our exclusive radio partner 92.7 Big FM. ভুয়ে ৰুই ৰুৱনি ঘৰলৈ নাযাবি মনৰ কথা পাতিব আছে